নমস্কাৰ AIN লাইভৰ সমূহ দৰ্শকলৈ আমি স্বাগতম জনাইছোঁ। সাম্প্ৰতিক সময়ত পঞ্চায়ত নিৰ্বাচনৰ যি ধামাকা, এই ধামাকাৰ মাজতে আমি আজি AIN লাইভৰ ষ্টুডিঅ'লৈ এগৰাকী বিশেষ যুৱ প্ৰজন্মৰ জনপ্ৰিয় নেতাক আমি অতিথি হিচাপে নিমন্ত্ৰণ জনাই আনিছোঁ। আমি ৰাইজক জনাব খুজিছোঁ, চিপাঝাৰ বিধানসভা সমষ্টি, এই চিপাঝাৰ বিধানসভা সমষ্টিৰ যি দক্ষিণ অঞ্চল, ইয়াক আমি চৰ বুলি অভিহিত কৰোঁ। এই চৰৰ প্ৰতি বছৰে বানে জুৰুলা কৰা এটা বৃহৎ অঞ্চল, আৰু এই অঞ্চলৰে এগৰাকী উচ্চ শিক্ষিত যুৱক, সমাজসেৱী, বাজনাপথাৰ গাঁও পঞ্চায়তৰ এলেকাৰ ফুৰাতলি গাঁৱৰ এইগৰাকী উচ্চ শিক্ষিত যুৱক খুজবুৰ আলী। আমি প্ৰথমে AIN লাইভলৈ খুজবুৰ আলীক স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি আজি AIN লাইভৰ ষ্টুডিঅ'ৰ জৰিয়তে আমি চিপাঝাৰ সমষ্টিৰ ৰাইজক, অকল ফুৰাতলিৰ বাসীকেই নহয়, আমি চিপাঝাৰ সমষ্টিৰ ৰাইজক কিছু কথা জনাম। আমি কিছু কথা আপোনাক সুধিম আৰু কিছু কথা আপোনাৰ জৰিয়তে আমি ৰাইজক জনাম। আমি প্ৰথমতে আপোনাক সুধিব খুজিছোঁ যে আপুনি এগৰাকী উচ্চ শিক্ষিত যুৱক, আৰু সকলোৱে জানে যে খুজবুৰ আলী চৰৰ এগৰাকী আগশাৰীৰ সমাজসেৱক। তৎসত্ত্বেও আপুনি যিহেতু শিক্ষাৰ দিশতো এক সংগ্ৰাম কৰি আছে, তাৰপিছতো আপুনি এই ৰাজনৈতিক ক্ষেত্ৰখনলৈ কিয় আহিল? মই সৰ্বপ্ৰথমে সমূহ অসমবাসীলৈ মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, নাম জনাইছোঁ। মই 16 বছৰ আমাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত পিছপৰা চৰ অঞ্চল বাজনাপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ফুৰাতলি ৱাৰ্ডত মই 16 বছৰ ধাৰাসাৰে মই শিক্ষাৰ লগত জড়িত এজন শিক্ষিত যুৱক সমাজসেৱক। মই ইমানে কষ্ট কৰি আজি প্ৰায় 10 বছৰৰ পৰা মই গুণগত শিক্ষা মই বিস্তাৰ কৰিব পাৰিছোঁ। য'ত 30% শিক্ষাৰ্থী আমাৰ অঞ্চলত বিৰাজ কৰিছিল, সেয়ে আজি মই 80% গুণগত শিক্ষা দিবলৈ সক্ষম হৈছোঁ। আৰু যথেষ্ট ল'ৰা ছোৱালী গুণগত শিক্ষাৰে মানদণ্ডিত হৈ তেওঁলোকে ডক্টৰ, ইঞ্জিনিয়াৰ বিভিন্ন দিশত তেওঁলোকে আগবাঢ়ি শিক্ষাদান লাভ কৰি আছে। এতিয়া আমাৰ সমাজৰ যোনটো অভাৱ, মই 80% পূৰা কৰা বুলি মই অনুভৱ কৰিছোঁ শিক্ষাৰ ক্ষেত্ৰত। কিন্তু আমাৰ এই অঞ্চলত ইমানেই পিছপৰা যে এই অঞ্চলত যিমান আমাৰ বাজনাপথাৰ গাঁও পঞ্চায়তৰ প্ৰতিনিধি জিকি আহি সভাপতিৰ আসন অলংকৃত কৰি যিমান বছৰ পাৰ কৰিলে, এতিয়ালৈকে আমাৰ এই বাজনাপথাৰ গাঁও পঞ্চায়তত কোনো ধৰণৰ উন্নয়নমূলক কাম পৰিপূৰ্ণভাৱে কৰিব পৰা নাই। প্ৰথম প্ৰশ্নটো হ'ল, আপুনি সমস্যাৰ কথাটো পিছত ক'ব, আমি সুধিম, আপুনি ৰাজনীতিৰ ক্ষেত্ৰখনত কিয় ভৰি দিলে? মই ৰাজনীতিৰ ক্ষেত্ৰখনত ভৰি দিবলৈ মোৰ মন নাছিল। বহু বছৰৰ পৰা মোক আমাৰ অঞ্চলৰ বিশিষ্ট মুৰব্বী তথা শিক্ষিত যুৱক, মোৰ ভোটপ্ৰেমিক ৰাইজে মোক অনুৰোধ কৰিছিল যে আপুনি এজন সৎ ব্যক্তি, আপুনি এজন নিষ্ঠাৱান সমাজসেৱক, আপুনি আমাৰ লগত আমাৰ সমাজখন, আমাৰ পঞ্চায়তখন উন্নতি কৰিবৰ কাৰণে আপুনি নিৰ্বাচন খেলিব লাগে। কিন্তু মই এটা ক্ষেত্ৰত মই লক্ষ্য কৰিছিলোঁ যে মই যদি পঞ্চায়ত ৰাজনীতিত সোমাই আহোঁ, তেতিয়াহ'লে শিক্ষাটো মোৰ পিছুৱাই যাব। তাৰ কাৰণে মই এই 16 বছৰত মই সমানে ৰাজনীতিত ভৰি দিয়া নাছিলোঁ। কিন্তু এতিয়া মোৰ শিক্ষাটো যথেষ্ট উন্নত হৈছে। মোৰ স্কুল 4খন স্কুল উন্নত হৈছে, চলাৰ সুবিধা হৈ গৈছে, মোৰ ষ্টাফে চলাই আছে। কিন্তু আমাৰ যে অঞ্চলৰ ৰাইজৰ যিখিনি অসুবিধা, সেইখিনি অসুবিধা দূৰ কৰিবৰ কাৰণে ৰাইজে মোক শিলদুল ভাঙি হাজাৰ হাজাৰ ৰাইজে মোক আহ্বান জনাইছে যে আপুনি যেনেকৈ শিক্ষা উন্নত কৰিছে, তেনেকৈ আমাৰ বাজনাপথাৰ পঞ্চায়তত আপুনি প্ৰাৰ্থিত্ব প্ৰদান কৰি সভাপতি আসন গ্ৰহণ কৰি সভাপতি হৈ আপুনি যেনেকৈ শিক্ষা উন্নত কৰিছে, তেনেকৈ আমাৰ এই বাজনাপথাৰ অঞ্চলটো আপুনি উন্নত কৰিব লাগে আৰু আমাৰ গোটেইখিনি ডেভেলপমেণ্ট আপুনি কৰি আমাক সুবিধা কৰি দিব লাগে। ধন্যবাদ। এই কথাৰে মই আগবাঢ়িছোঁ। ধন্যবাদ। আমি গম পালোঁ যে ফুৰাতলিৰ ৰাইজৰ প্ৰবল দাবী, আৰু এই দাবীত আপুনি পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় দিলে। নিশ্চয়। এতিয়া আমি লক্ষ্য কৰিছোঁ, মানে যেতিয়া মনোনয়ন পত্ৰ প্ৰদান কৰা হ'ল, তাৰ স্ক্ৰুটনি কৰি যেতিয়া তাৰ ফলাফল ৰাজহুৱা কৰা হ'ল, তাৰ পিছতে আপুনি দলে বলে প্ৰচাৰ কাৰ্যত নামি পৰিছে। নিশ্চয়।
প্ৰচাৰ কাৰ্যত নামি পৰি বা প্ৰচাৰ চলাই আপোনাক কেনে লাগিছে? মোৰ ইমানে ভাল লাগিছে, মই ইমানে সুখী অনুভৱ কৰিছোঁ, মই নিজেও জনা নাছিলোঁ যে বাজনামাটাৰ গাঁও পঞ্চায়তৰ আমাৰ ফুৰাতলি গাঁৱৰ তথা আমাৰ চিপাঝাৰ অঞ্চলৰ চিপাঝাৰ সমষ্টিৰ প্ৰত্যেকজন ভোটাৰ প্ৰেমী প্ৰত্যেকজন ব্যক্তিয়ে যে মোক ইমানে মৰম কৰে ভাল পায়, সেই কথাটো মই এইবাৰ মই প্ৰতিনিধিত্ব কৰাৰ পিছত যেতিয়া মই ওলাই আহিলোঁ, মই মানে মানুহ ইমান মাতাও নাই, আহ্বান কৰাও নাই, হাজাৰ হাজাৰ বাইক হাজাৰ হাজাৰ ভোটাৰ প্ৰেমিক ৰাইজে মোৰ লগত ওলাই আহি ইচ্ছাকৃতভাৱে মোক সঁহাৰি জনোৱাত মই আনন্দিত হৈছোঁ আৰু মই ইমানে মানে সুখ অনুভৱ কৰিছোঁ যে ৰাইজে মোক ইমান ভাল পায়। ধন্যবাদ। আমি আৰু এটা প্ৰশ্ন সুধিম একেবাৰে থোৰতে, আপুনি বিশ্বাস কৰেনে ফুহুৰাতলিৰ আপোনাৰ খণ্ডটো হ'ল 4 নম্বৰ খণ্ড? 4 নম্বৰ। এই 4 নম্বৰ খণ্ড বা ফুহুৰাতলিৰ বৃহত্তৰ গাঁওবাসীয়ে আপোনাক স্বতঃস্ফূৰ্তভাৱে সমৰ্থন জনাব? মই 100% মই বিশ্বাসী, মই আশাবাদী। মানে মই এইকাৰণে মই বিশ্বাস কৰোঁ যে আমাৰ এই অঞ্চলৰ গোটেই ৰাইজে মোক স্বতঃস্ফূৰ্তভাৱে মোক তেখেতসকলে বাছি ল'ব। এইকাৰণে ল'ব যে কাৰণ মই এজন সৎ সাহসী আৰু মই এজন নিষ্ঠাৱান ব্যক্তি, সমাজসেৱক। মোৰ জৰিয়তে সমাজখনৰ যথেষ্ট উন্নতি হৈছে আৰু অনাগত দিনতো উন্নতি হ'ব। দুখীয়া দৰিদ্ৰ পৰিয়ালক মই যথেষ্ট সহায় সহযোগিতাৰে মই আগবাঢ়ি আছোঁ। ধন্যবাদ। আমি আশা কৰিম খুচবুৰ আলিত অহা 7 তাৰিখে যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব, এই 7 তাৰিখে ফুহুৰাতলিৰ ৰাইজে হিলদল ভাঙি ওলাই আহি খুচবুৰ আলিক মৰম কৰক, সমৰ্থন দিয়ক আৰু ৰাইজৰ সমৰ্থনত খুচবুৰ আলি অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হওক। বাজনা পথাৰ গাঁও পঞ্চায়তৰ যি সভাপতি পদ, এই সভাপতি পদত অধিষ্ঠিত হওক আমি কামনা কৰিছোঁ। এতিয়া আমাৰ এটা প্ৰশ্ন, আপোনাক ৰাইজে সমৰ্থন জনালে, ৰাইজে ভোট দি আপোনাক জয়ী কৰালে আৰু বাজনা পথাৰ গাঁও পঞ্চায়তত যি সভাপতি আসনখন, এই সভাপতি আসনখনত খুচবুৰ আলি অধিষ্ঠিত হ'ল। অধিষ্ঠিত হোৱাৰ পিছত আপুনি প্ৰথম 3টা কাম আপোনাৰ দৃষ্টিত কি, আপুনি অকণমান উল্লেখ কৰি দিয়ক। মোক যদি আমাৰ চিপাঝাৰবাসীয়ে মৰম কৰে তথা বাজনামাটাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ফুৰাতলি 4 নং ৱাৰ্ডৰ পৰা মোক যদি তেখেতসকলে মৰম কৰি মোক নিৰ্বাচিত কৰে আৰু যদি মই সভাপতিৰ আসন মই গ্ৰহণ কৰোঁ, তেতিয়া মোৰ বিশেষকৈ আমাৰ অঞ্চলত 3টা সমস্যা আছে। প্ৰথম সমস্যাটো হ'ল আমাৰ এই অঞ্চলত আমাৰ বানপানী এলেকা, ফ্লাড এৰিয়া, গতিকে প্ৰত্যেক বছৰে আমাৰ ৰাস্তা জুৰুলা হৈ থাকে। যাতায়াতৰ অসুবিধাৰ কাৰণে আমাৰ যি কৃষিজীৱী ৰাইজে হাজাৰ হাজাৰ টন মাকৈ চব্জি খেতি, ধান ইত্যাদি উৎপাদন কৰে, তেওঁলোকে বহুত খৰচেৰে যাতায়াত কৰিব লগা হয় আৰু তেওঁলোকে বহুত মানে ক্ষতি হয় তেখেতসকলৰ। গতিকে মই ভাবিছোঁ যে প্ৰথমটো মোৰ যাতায়াত ব্যৱস্থাটো মই ইমানো সুচল কৰিম যে আমাৰ ফুৰাতলি অঞ্চলত, বাজনামাটাৰ অঞ্চলত আমাৰ ৰাস্তা দুখকৈ বনাই মই প্ৰত্যেকটো ৰাস্তা মই কনক্ৰিট ইটাৰে মই পকী বনাই দিয়াৰ কাৰণে মই আশাবাদী, মই ৰাস্তাটো উন্নত কৰিম। আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ এখন সমাজ, এখন জাতি বা এখন দেশ উন্নত হ'বলৈ হ'লে প্ৰথম শিক্ষাৰ প্ৰয়োজন। আৰু মই জানো যে আমাৰ চৰাঞ্চল আগৰ তুলনাতকৈ যথেষ্ট শিক্ষিত হৈছে যদিও আমাৰ তাতে এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী হাইস্কুল, হাই ছেকেণ্ডাৰী, কলেজ নাই। গতিকে মই ভাবিছোঁ মই 26 আৰু 27 বৰ্ষৰ ভিতৰত মই যদি সভাপতি হ'ব পাৰোঁ, মই 26ত হাই ছেকেণ্ডাৰী খুলিম আৰু 27ত মই কলেজ এখন তাতে আমি খুলি দৰিদ্ৰ দুখীয়া ল'ৰা ছোৱালীক বিনামূলীয়াকৈ পাঠদানৰ ব্যৱস্থা মই কৰিম। এয়া মোৰ দ্বিতীয় সপোন। আৰু তৃতীয় সপোনটো হ'ল আমাৰ এই অঞ্চলৰ যিখিনি মেধাৱী ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালী বা দুখীয়া কৃষক ৰাইজ, তেখেতসকলে বিদ্যুতৰ অভাৱত ভালদৰে হয়তো খেতি কৰিব নোৱাৰে, ছাত্ৰ ছাত্ৰীয়ে ভালদৰে লিখা পঢ়া কৰিব নোৱাৰে, গৰমত কষ্টকৰভাৱে তেখেতসকলে থাকিব লাগে। গতিকে এই বিদ্যুৎ আৰু যিখিনি অঞ্চলত বিদ্যুৎ দিব পৰা উপযোগী তাত বিদ্যুতৰ যোগান ধৰিম আৰু যিখিনি অঞ্চলত বিদ্যুতৰ উপযোগী নহয় সেইখিনি অঞ্চলত মই চ'লাৰৰ ব্যৱস্থা কৰিম বুলি মই প্ৰতিশ্ৰুতি, মই আশাবাদী, মই এইটো কৰিম। আৰু ধন্যবাদ। আমি ৰাইজক এটা অভিনন্দন জনাব লাগিব যে এইগৰাকী যুৱ সমাজসেৱী, আপোনালোকে শুনিলে যুৱ সমাজসেৱী খুচবুৰ আলিয়ে স্পষ্টভাৱে কৈছে যে চৰ অঞ্চল বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এটা বৃহৎ অঞ্চল আৰু এই অঞ্চলত আমিও 2 দিন পূৰ্বে আমি চৰলৈ গৈছিলোঁ। মানে যেতিয়া বৰষুণৰ বতৰ, আমি চৰলৈ যাওঁতে
আমি যিটো অৱস্থাৰ সন্মুখীন হৈছোঁ আমি আৰু বহলাই ব্যাখ্যা কৰিব খোজা নাই। আমি আশা কৰিম খুজবুৰ আলীয়ে কোৱাৰ দৰে আমাৰ যিটো যাতায়াতৰ ব্যৱস্থা বাট পথৰ ব্যৱস্থা সেইটো সুচল হওক। ঠিক সন্ধিয়া হোৱাৰ লগে লগে অন্ধকাৰ ডুব গৈ থাকে, পোহৰৰ ব্যৱস্থা এটা খুজবুৰ আলীৰ নেতৃত্বত হওক। আৰু শেহতীয়াভাৱে চৰত আমি শৈক্ষিক দিশটো যথেষ্ট পৰিমাণে আগবাঢ়ি অহা আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু এইগৰাকী খুজবুৰ নিজেও এখন শিক্ষানুষ্ঠানৰ এগৰাকী গৰাকী আৰু এখন স্কুল স্থাপন কৰি তাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়া আমি প্ৰত্যক্ষ কৰিছোঁ। আমি আশা ৰাখিছোঁ খুজবুৰ আলীক ৰাইজে মৰম দিয়ক, সমৰ্থন কৰক আৰু খুজবুৰ জয়ী হৈ এই ৰাইজৰ যি অভাৱ, যি সমস্যা এইবোৰ দূৰ হওক। এতিয়া আমি থোৰতে অনুষ্ঠান সামৰিম। আপুনি ৰাইজলৈ কি আহ্বান জনাব? মই সৰ্বপ্ৰথমে মই আমাৰ চিপাঝাৰবাসী ৰাইজক মই আহ্বান জনাম যে গোটেই আমাৰ চিপাঝাৰ সমষ্টিৰ প্ৰত্যেকজন ভোটাৰে শিলডোল ভাঙি আহি তেখেতসকলে সততা আৰু মৰমেৰে ভোট প্ৰদান কৰিব লাগে। তাৰ লগতে বাজনাপাটাৰ কাপ পঞ্চায়তৰ আমাৰ 4 নং ফৰাতলি ৱাৰ্ডৰ যিসকল ভোটাৰ প্ৰেমিক ৰাইজ আছে তেখেতসকলক মই শ্ৰদ্ধা মৰম যাচি তেখেতসকলক মই বিনম্ৰভাৱে মই কাতৰ মিনতি জনাম যে আপোনালোকে শিলডোল ভাঙি আহি আপোনালোকে মোক মৰম কৰক, আপোনালোকে মৰমেৰে সকলো সৎকাৰ ভোট প্ৰদান কৰক। এই আহ্বান মই আপোনালোকৰ ভৰিত চৰণত মই প্ৰণাম জনাই মই আহ্বান জনাইছোঁ। আমি শেষত এটা নুসুধিবলগীয়া প্ৰশ্ন এটা আমি আপোনাক সুধিম আৰু আপোনাৰ মুখেৰে আমি সেইটো ৰাইজক জনাম। এদিন পূৰ্বে আপোনাৰ ওপৰত এটা অভিযোগ উত্থাপিত হৈছিল, এটা নিউজ প্ৰচাৰ হৈছিল। এই নিউজটোৰ ক্ষেত্ৰত আপুনি চমুকে কি কথা ব্যক্ত কৰিব? দুদিনমান আগতে মোৰ বিৰোধী পক্ষৰ ফালৰ পৰা এজন দেৱানী ছাত্ৰৰ দেৱানীয়ে তেখেতে কিছু ভিত্তিহীন কথা কৈছিল, অৰ্থহীন কথা কৈছিল। মোক ইমানে আমাৰ এই অঞ্চলত মোক 10,000তকৈ অধিক জনসাধাৰণে মোক মৰম কৰে, ভাল পায়। তেওঁ মিছগাইড কৰি তেওঁ ভুল কৰি এটা কথা কৈছিল। তেওঁ ৰাজনীতি লাভৰ কাৰণে কৈছিল যে মোক ৰাইজে একঘৰীয়া কৰিছে। মোক ৰাইজে যদি একঘৰীয়া কৰিব তেতিয়াহ'লে মোৰ লগত 600-700 বাইকাৰে 600-700 ভোটাৰে মোক ৰেলী দি মোক উৎসাহিত কৰি গোটেইখিনি মোক আহ্বান ইমান মৰম কৰিছে। তেখেতৰ ভুল হৈছে ক'ৰবাত। তেখেতে আমাৰ সন্মানীয় ব্যক্তি ছাত্ৰ, তেখেতে সমাজৰ এজন দেৱানী। তেখেতৰ ব্যক্তিগত কিছু লাভৰ কাৰণে তেখেতে ড্ৰামাটো কৰিছে। গতিকে ৰাইজে জানিব এই ড্ৰামাখন নাটকখন কিহৰ কাৰণে কৰিছে। মই একঘৰীয়া দূৰৰে কথা, মই চিপাঝাৰ সমষ্টিয়ে নহয় দৰং জিলা গোটেই অসমৰ বহুত ব্যক্তিয়ে মোক মৰম কৰে, ভাল পায়। মই গোটেই ৰাইজৰ গোটেই অসমবাসীৰ বুকুত অন্তৰত মই আছোঁ, বিৰাজময় আছোঁ। মোক একঘৰীয়া কৰা কোনো মানুহ নাই, ইমানে ভাল পায় মোক, কোনো মানুহ মোক বেয়া নাপায়। তেনেকুৱা কামেই মই নকৰোঁ। খালি মই এটা কামেই কৰোঁ, মদ ড্ৰাগছ জোৱা এইবিলাক বন্ধ কৰোঁ, দেৱানীৰ দুৰ্নীতি বন্ধ কৰোঁ। তাৰ কাৰণে কিছু দেৱানী মোক বেয়া পায়, সেইকাৰণে মোক অকণমান আঘাত কৰিছে মই ভাবিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।